আজি আন এটি সোৱাদিষ্ট ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ৰেচিপিটো যদি আপোনালোকে এবাৰ বনাই খায়, মাছ মাংস পাহৰি যাব, ইমানেই সোৱাদ হয় খাবলৈ। ইয়াৰ বাবে মই 1.5 কাপ কাবুলী বুট তিয়াই ল'লোঁ। ৰাতি তিয়াই দিছিলোঁ। এতিয়া মই পেষ্ট কৰি ল'ম মিক্সি জাৰত। মই সম্পূৰ্ণ মিহি নকৰোঁ, অকণমান গোটা গোটা হৈ থাকিবলৈ দিম। এই ধৰণে। এতিয়া ইয়াত মই 2 চামুচ বেচন দি দিছোঁ, যিহেতু বাইণ্ডিঙৰ কাৰণে সুবিধা হয়। আধা চামুচ ধনিয়া গুড়ি, আধা চামুচতকৈ অকণমান কম জিৰা গুড়ি, জলকীয়া গুড়ি অকণমান, আদা নহৰু পেষ্ট আধা চামুচ, হালধি গুড়ি অকণমান আৰু জালুকৰ গুড়ি অকণমান দি দিছোঁ। নিমখ সোৱাদ মতে দি দিছোঁ। আপোনালোকে যদি পিঁয়াজ খায়, পিঁয়াজো দিব পাৰে। মই পিঁয়াজ ব্যৱহাৰ নকৰিলোঁ। মিঠাতেল অকণমান এড কৰি দিছোঁ। এতিয়া ভালদৰে মই মঠি ল'ম গোটেইখিনি। এই ধৰণে খুব ভালদৰে মঠি লৈছোঁ। এতিয়া মই গোল আকাৰত শ্বেপ দি গোল গোলকৈ বনাই লৈছোঁ লাড়ু নিচিনাকৈ। এনেদৰে গোল গোলকৈ গোটেইখিনি বনাই ল'লোঁ। এতিয়া ইফালে কেৰাহীখন পাতি তাত তেল দি গৰম কৰি ল'লোঁ। এতিয়া তেলত গোটেইখিনি মই মিডিয়াম টু ল' ফ্লেমত ফ্ৰাই কৰি ল'ম। এনেদৰে গোটেইখিনি অকণমান ৰঙচুৱা হৈ গ'লে মই উঠাই ল'ম গোটেইখিনি। এই ধৰণৰ ৰংটো হ'ব লাগে, তেতিয়া খুব ভাল হয় আৰু। গোটেইখিনি হৈ গ'ল। এতিয়া মই গোটেইখিনি উঠাই ল'লোঁ। এতিয়া সেই তেলখিনিতে মই কেইটামান জিৰা গুড়ি দি দিলোঁ, কেঁচা জলকীয়া 2টা এড কৰি দিছোঁ, পিঁয়াজ এটা মিহিকৈ কাটি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি লৈছোঁ। অকণমান ৰঙচুৱা হৈ গ'ল। ইয়াত মই নহৰু পেষ্ট আধা চামুচ দি দিছোঁ, আদা নহৰু পেষ্ট। অকণমান পানী দি দিছোঁ যাতে তলত লাগি নাযায়। এতিয়া মছলা এড কৰি দিছোঁ। আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, জলকীয়া সোৱাদ মতে দিছোঁ, জ্বলা যিমানটো খায়, আৰু হালধি গুড়ি আধা চামুচ, আৰু 2টা বিলাহী মই গ্ৰেটাৰত গ্ৰেট কৰি থৈছিলোঁ, সেইখিনি মই ইয়াত এড কৰি দিছোঁ। সোৱাদ মতে নিমখ দি দিছোঁ। এতিয়া ভালদৰে মই ভাজি ল'ম মছলাখিনি। খুব ভালধৰণে ভাজি লৈছোঁ যাতে ওপৰত তেল বিৰিঙি আহে। দেখিছেনে, তেল বিৰিঙি আহিছে। এতিয়া ইয়াত মই 1 গিলাচতকৈ অকণমান বেছি পানী এড কৰি দিছোঁ। এইখিনি ভালদৰে উতলাই ল'ম। খুব ধুনীয়াকৈ উতলি গ'ল। এতিয়া মই এই কাবুলী বুটৰ কোপ্তাখিনি মই ইয়াত এড কৰি দিছোঁ। এড কৰি মই 2-3 মিনিট ভালদৰে কুক হ'বলৈ দিম। এই কোপ্তাখিনি ফ্ৰাই কৰোঁতে অকণমান টান হৈ আহে, সেইবাবে অকণমান দেৰি কুক হ'বলৈ দিব লাগে। তেতিয়া মছলাখিনি ভিতৰলৈকে সোমাই আহে আৰু ছফ্ট হৈ যায়। আৰু এতিয়া আমাৰ চব্জিখিনি ৰেডি হৈ গ'ল। ইয়াত ধনিয়া পাত দি দিছোঁ। আৰু সঁচাকৈ এই ৰেচিপিটো বিৰাটেই সোৱাদ হয় খাবলৈ। মাছ মাংস পাহৰি যাব, ইমান ভাল লাগে খাবলৈ। যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ফ'ল' কৰিব নতুনসকলে, আৰু ট্ৰাই কৰি চাব। সঁচাকৈ বিৰাট সোৱাদ হয় খাবলৈ। আজিলৈ আহোঁ, বাই।